পুনা করি মনা একাদ সাধুর খণ্ড লয় সাধুর খণ্ড গুণ গুণ নামায়িত কীর্তন করাই চিরকাল কথা শুনি ভক্তি মায়া পাতোয়ারিয়া তারা মোহ অপরি যুবক পূজা সংখ্যা কহিল অভিস্তর করিয়া পুন আইসা দিলে দিল আৰু গুণা বৈষ্ণৱ চাংগ যুগ আই ঈশ্বৰৰ ধ্যান পদে কহিব বুজাই সাধক পুৰুষাই আছি কৰিব নবক্ষ অপৰ্থমে ধৰিলে যম নিৰমদক অপবিত্ৰ স্থানত আসন পাতিয়া পৰিবেশ প্ৰাণায়াম তাহাতে বকিয়া বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন অমনোৰম লোকপদে পৰিবেশ পবিত্ৰ জাগা বুলি কওঁতে আমাক কিন্তু এটা কিবা মাতি দিয়া আছে চাৰি ভিতরে এই হরি নাম চারি টাকা পাবলিকের মাজত হব বাকী যেতিয়া ভগৱানৰ পুৰাণিক কীৰ্তনবিলাক বন্ধু বান্ধৱৰ এই উপাসনী আছে আৰু তাৰ এটা কীৰ্তনটো ঈশ্বৰৰ কথাবিলাককেই ভগৱানে যেনেকৈ গাইছিল গোপিনীবিলাকে যেনেকৈ গাইছিল দেৱৰ ভিতৰত থাকি আই জয়মতীয়ে যেনেকৈ ঈশ্বৰৰ নাম কৈছিল ঈশ্বৰৰ নাম কৈছিল ভক্তিতেই মাত্ৰ সম্ভৱ হ'লে মাধৱদেৱে গুৰুজনক পাইছে ভক্তিতেই মই তোমাৰ ছাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ ক্ষমীয় পাৰি বেয়া মানুহ বিচাৰিবলৈ দিছিলে মাধৱদেৱে তেওঁ বেয়া মানুহ বিচাৰিব গাই চাই বেয়া মানুহ মোক প্ৰমাণ কৰিছোঁ মোতকৈ বেয়া পৃথিৱীত আছে নাই সবচে বেয়া হ'ল এইকাৰণে ইয়াত ৰছী লগাই টানি লৈ আহিছে মৰাৰটো তুমি কি কৰিছা বোলে প্ৰভু মই চিৰা চাহ কেৱল তোমাৰ এই ফাঁকিটো বাবাদেৱৰ বুঢ়াচাৰী কোন মই বুঢ়াচাৰৰ নৱ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি এই দুৰাচাৰ মনটোক যদি আচাৰ সম্বলিত কৰিব লাগে তেনেহ'লে প্ৰথমে ভক্তি কৰিব লাগিব ঈশ্বৰৰ আমি পণ্ডিত হ'ব নালাগে বেছি জোৰকৈ ঘোষা গাবই নালাগে অন্তৰতেই লওক গুণগুণাই লওক কিন্তু ভক্তিৰ হেৰিত লওক পুৱা লওক গধূলি লওক দিনত লওক আনৰ কথা কোৱাত চাই ঈশ্বৰৰ কথা কওক এই উপাখ্যানেই পঢ়কচোন পুত্ৰ হৈও কপিল মুনিৰ মাতৃ দেৱহূতি এনেকুৱা উপদেশ দিছে তাৰ পৰাও অলপ ভাগটো পালোঁ এই এনেকৈ কৰোঁতে যেতিয়া বৰ অভ্যাস হৈ যাব ঈশ্বৰক ভক্তি কৰা তেতিয়া কালৰ কাৰণে চিন্তা কৰিব নালাগে কাল নাই ওচৰত নিলেও জমে নিদিয়ে ঈশ্বৰে নিলে ঈশ্বৰে নিলেতো আৰু কেনেকৈ নিলে জমি নিদিয়ে কষ্ট কৰি কষ্ট দি দিয়ে
ঈশ্বৰে নিলি কষ্ট দি নিলে ভকতে মইতো এনেকুৱা দেখা পাইছোঁ বা অ' ভকত হা নাম গা এই নাম গাই থাকোঁতে তেওঁ এই গাটো অলপ বেয়া লাগছে চব ইয়াতে যাই পিনে অলপ এনেকৈ দীঘল চিক কৰিম ভকতে নাম গাই শেষ হ'ল এতিয়া বাপক জনাই বাপ নাই এই এনেকুৱা মৰণ মোক পাব লাগেনে ভকতে কিন্তু ভকতে সেনেকুৱাই মৰণ পায় যদি ভিতৰত কোনো স্পৃহা নাই খুব সুন্দৰভাৱে ভগৱানৰ অচ্যুত আনন্দ ঈশ্বৰক যদি ধ্যান কৰি থাকে নাম থাকে তেতিয়াহ'লে কোনো অসুবিধাই নাই তেওঁৰ ৰাস্তা মসৃণ ঈশ্বৰ ৰূপ নবীত পাদ এই ৰূপ কহুমা দ্বিতীয় সন্নৰ কথা কবিতা চৰিত কবিৰ বিনাশ আতপৰে নাই জানি সাৱধানে গুণ এলানো ভক্তি কৰিবলৈ আৰু শুনিবলৈ হেলা কৰিব হাঁহি উলিয়াই কাটি কৰিব লাগে খুব সুন্দৰভাৱে যদি আপুনি হৃদয় তেওঁক লৈছে চব চিদানন্দ বুলি কৈছে চিত্তত থাকে সেইকাৰণে চিদানন্দ যদি চিত্তত তেওঁ আছে বাসুদেৱ তেতিয়াহ'লে আৰু মোৰ কি বস্তু আপুনিও নালাগে বেলেগ বস্তু ধৰি ইমান সময় বহি থাকিবলৈ মন নাছিল কিন্তু অলপকে বান্ধি ৰাখিছিল জয় জয় কপিল ৰূপ ভকতি বীৰ পতি যিটো অপৰিলা ৰাম হৰি গোপাল শৰণ কহে গোবিন্দৰ দাস ৰাম কৃষ্ণ বুলি চলা